Good evening everyone. This is Akiara mini sewing machine. এইটো মই আজি মিছোৰ পৰা আনিছোঁ। খুব ভাল লাগিছে মোৰ ইয়াক দেখি, মানে দেখিবলৈও ধুনীয়া আৰু কিউট হয় আৰু ইয়াৰ কামবোৰ মানে ইয়াৰ সহজ, খুব সহজকৈ মই এতিয়া চিলাবও পাৰিছোঁ। আহি পোৱা লগালগ মই ইউটিউবত চাৰ্চ কৰিছোঁ এইটো কেনেকৈ চলায়, তাৰপাছত মই পাৰি গৈছোঁ আৰু চলাই। অকণমান প্ৰব্লেম আছিলে মোৰ, কিবা কিবি মই বুজিয়ে পোৱা নাছিলোঁ বৰ ভালকৈ। ইয়াতে কিবা এনেকৈ ববিন থাকে, ইয়াতো দেখিলোঁ ববিন থকা, ইয়াতো দেখিলোঁ। এইটো কেনেকৈ কি কৰিম, ইয়াৰ সূতাবিলাক ক'ৰ পৰা কেনেকৈ যায় ইমান ভালকৈ বুজি পোৱা নাছিলোঁ। তাৰপিছত হাজবেণ্ড মই দুইজনে খুব চালোঁ, চাই পেলাই এনেই পাৰি গ'লোঁ আৰু। তেওঁ খুব প্ৰথমতে গালি পাৰিছিলে, এইবোৰ কি কাম কৰিবলৈ এইবোৰ উলিয়াই আনিছা বুলি, কিয় আনিছা এইবোৰ বুলি। কিন্তু যেতিয়া পাৰিছোঁ একদম আহিছা, তুমি কৰিব পাৰিবা তেতিয়াহ'লে তেনেকৈ। তাৰপাছত এইবিলাক ইয়াৰ ফাংচনটো খুব সুন্দৰ। ইয়াত এটা ববিন ভৰাই ল'ব লাগে, এনেকৈ সূতাডাল এনেকৈ হোল থাকেই, ইয়াৰ মাজে মাজে এনেকৈ নি ইয়াত ভৰাই ল'ব লাগে। ভৰাই লোৱাৰ পাছত ইয়াত এইটো দাঙি দিবৰ কাৰণে এইফালে ইয়াত এটা খুব এইটো এটা এনেকৈ আছে, এইটো ইয়াত পাতল দেই, খুব এনেকৈ দাঙি দিলে মানে এনেকৈ দাং খাই যায়। ইয়াৰ মাজত কাপোৰ ভৰাই দিব লাগে যি চিলাব লাগে, তাৰপাছত এইটো নমাই দিব লাগে, জাপ খাই যাব। তাৰপাছত এইটো এনেকৈ মেচিনটো দাঙি দিব লাগে, দাঙি দিয়াৰ লগালগ বেজীবোৰ সোমাই যাব, এনেকৈ কৰি দিব লাগে, হৈ যায়। জোখত লৈ ল'ব লাগে। আৰু ইয়াৰ এটা কথাই মই চিলালোঁ প্ৰথমতে ৰুমাল এখনত ট্ৰাই কৰি চালোঁ, একো ভাল নহ'লে, তাৰমানে চিলাইটো কিবা খেলি মেলি হৈ গ'ল। তাৰপাছত লাহে লাহে ক্ৰমান্বয়ে ভাল হ'ল। বুজি পালোঁ যে ইয়াৰ বস্তুবোৰ মানে ফিটিং হৈ ল'ব লাগে, যিমানেই ধুনীয়াকৈ ফিটিং হৈ থাকিব, ৰছীডাল টাইট হৈ ধুনীয়া হৈ থাকিব, সিমানেই চিলাইটো ধুনীয়া হৈ যায়। আৰু খুব ভাল লাগিছে। আহি পোৱা লগালগ যেতিয়া চাৰ্চ কৰি চাইছোঁ, আৰু ৰুমাল এখন ট্ৰাই কৰিলোঁ। ৰুমালখনত ট্ৰাই কৰাৰ পাছত মই এখন মেখেলা ট্ৰাই কৰিলোঁ দেই। মই এইখন ইয়াতে এইডাল এই বগাকৈ যে দেখিছে, সেইডালে মই চিলাইছিলোঁ। আৰু ইয়াৰ ভিতৰৰ ভাগতো এনেকৈ আৰু যি পাইছোঁ এনেকৈ ফলছ আনি থোৱা নাছিলোঁ নহয়, এইটো কিবা কাপোৰ আছিলে, ইয়াকে লগাই দিছোঁ এনেকৈ। মই চিলাইছোঁ আজি এখন, এতিয়া চিলাই কমপ্লিট কৰি দিলোঁ। তাৰমানে কি, মোৰ এই থ্ৰেডডাল সলাই ল'বৰ কাৰণে সময় নাই আৰু ধৈৰ্য নাই আৰু, পটাপট যি আছে যেনেকৈ আছে তেনেকৈয়ে চিলাইছোঁ। একো নাই, মোৰ ভাল লাগিছে দেখি। বাকী যি নহওক, দেখি ভাল লাগিছে মানে মোক কৰি ভাল লাগিছে একচুৱেলি, সেইটোৱে। আৰু এইবোৰ ঘৰত পিন্ধাহে হৈ যাব, একো কথা নাই, বগা হ'লেও কোনো কথা নাই। তাৰপাছত মই আৰু সেইখন চিলাই হোৱাৰ পাছত আৰু এখন এনেকৈ নিচিলোৱাকৈ মেখেলা আছিলে, এইখনো মই নিজেই ফেব্ৰিক কৰা। আচলতে মই চিলাই আৰু ফেব্ৰিক এইবিলাক কৰি থাকোঁ মাজে মাজে, কিন্তু এইটো চিলাই কৰি পোৱা নাছিলোঁ, কোনো মেচিনত ট্ৰাই কৰি পোৱা নাছিলোঁ। ভাবিছিলোঁ এটা মেচিন কিনিবলৈ গৈছিলোঁ, দামটো বহুত বেছি হয়, 25,000 পৰা ষ্টাৰ্টিং হয়হে। তাৰপিছত মই মিছোত চালোঁ, এইটো অকণমানি কিবা হয় নাজানো, এই বুলি ভাবি এনেই ট্ৰাই কৰিছিলোঁ দেই, যি হয় হ'ব আৰু বুলি। তাৰপিছত মোৰ ভাল লাগিছে আজি, সঁচাকৈ ভাল লাগিছে। ইয়াৰ একেবাৰে সহজ, প্ৰথমতে এনেকৈ প্লাগত দি ল'ব লাগে, বাছ সিমানেই। তাৰপৰা ইয়াতে চুইচ আছে, এইটো অন কৰি দিলেই মানে মেচিনে চলি যাব। নহ'লে ইয়াত এইটো আছে, এইটো ভৰি বা হাতেৰে দি দিলেও এনেকৈ চলি যায়। মই দেখাম বাৰু কেনেকৈ চলাব লাগে। তাৰপিছত এইটো আহিছে লগত, এইটো মোৰ ইমান প্ৰয়োজন নাই, মিটাৰ চেণ্টিমিটাৰ জুখি মই একো কাম নকৰোঁ। তাৰপাছত এইবোৰ আহিছে, কিবা কিবি ববিন, মই গুলি বুলিও কওঁ। তাৰ লগত কিবা কিবি অকণমানি বস্তু কিছুমান আহিছে, যেনে ধৰক এনেকুৱা আহিছে। কি কৰিব লাগে মই বিশেষ নাজানো, কিন্তু আছে আৰু। এয়া চিলাই হোৱাৰ পাছত মোৰ ৰক্ষা নাই, এতিয়া মই একদম বগা সূতা চিলাব পৰাকৈ এইটো তলৰ কাপোৰটো চিলাই হৈ গ'ল। আৰু এইটো বাৰু বগাই দিছোঁ, বগা আছিলে এটা। তাৰপিছত এইটো ধুনীয়াকৈ চিলনিটো এনেকৈ চিলাইটো হৈছে। কেনেকৈ চিলাব লাগে মই দেখাই দিছোঁ দেই। প্ৰথমতে আকৌ হাজবেণ্ডে এইটো অনাৰ কাৰণে খঙে কৰিছিলে, এনেই টাইম নাই, যিকণ সময় পোৱা ৰেষ্ট ল'ব নোৱাৰা, আকৌ এইবোৰ কি গোটাই লৈছা, এনেই চিলাই তিলাই কৰিয়ে থাকা, তাৰ মাজত আকৌ এইটো বুলি। কিন্তু এইটো চিলাই হোৱাৰ পাছত তেওঁ একো কোৱা নাই আৰু, ভালেই পাইছে।
গম পাইছে আৰু বৰ বেছি কষ্ট নহয়, এনেই থকাতকৈ কৰিব আৰু সেইটো বুলি হ'লেও কৈ থাকে ৰেষ্ট ল'ব লাগে, মানুহে ৰেষ্ট ল'ব লাগে, টাইম পালে ইমান কাম কৰি থাকিব নালাগে। বাৰু যি কি নহওক ক'লোঁ আৰু কথাটো। ইয়াত এইটো মই এতিয়া চিলাই দেখাম। প্ৰথমে ইয়াত দাঙি লৈছোঁ, দাঙি লোৱাৰ পাছত এইফালে এইটো এনেকৈ প্ৰেছ কৰি ওপৰলৈ দি দিছোঁ, তেতিয়া বেজীটো ওপৰলৈ দাং খাই যাব। দাং খাই যোৱাৰ পাছত কাপোৰখন ভৰাই দিম। জোখত কিমানটো জোখত চিলাব লাগে এনেকৈ ভৰাই দিম। তাৰপিছত এইটো যোনটো এইটো দাঙি থৈছিলোঁ যে সেই দাঙি থোৱাটো তললৈ দি দিম। তাৰপাছত জানেই আৰু জনাসকলে, মই যে নাজানো, মই ভাবিছোঁ মোৰ নিচিনা কোনোবা আৰু আছে চাগে নজনা, সেইকাৰণেহে মই এনেকৈ কৰি দেখাইছোঁ আৰু এইটো এটা ফূৰ্তিতে কৰিছোঁ আৰু মই। তাৰপৰা এইটো বেজীটো তললৈ দি দিছোঁ। মই চিলাই কৰি বুজি পাইছোঁ যে এই ৰছীডাল ফিট হৈ থাকিলেহে চিলনিটো ভাল হৈ থাকে, সেইকাৰণে এডাল টাইট কৰি ল'ব লাগে। তাৰপাছত মই মেচিনতে কৰি দেখাইছোঁ, মানে ইয়াৰ বটন টিপি এয়া খুব সুন্দৰ, ভাল লাগিছেনে? এনেকৈ চিলাব পাৰি। এইকণ অকণমান হেৰি হৈ যায়, মানে মোবাইল টিপি আৰু এনেকৈ দুটা কাম একে হাতত কৰিব নোৱাৰি, মই এনেকৈ ষ্টেণ্ড লৈ লোৱা নাই যে। তাৰপিছত এনেকৈ কৰিব পাৰি। আৰু ইয়াত এতিয়া মই ধুনীয়াকৈ এই হাতেৰে বা ভৰিয়ে যে কৰিব পাৰি সেইটো দেখাই দিম দেই। এইটো এনেকৈ লৈছোঁ নহয়, এইটো এতিয়া ইয়াতে লৈছোঁ নহয়, এইটো চাব দেই, এইটো মই টিপি দিম, সেইটো ধুনীয়াকৈ গৈ থাকে। এইয়া খুব ধুনীয়াকৈ গৈ আছে। মই পাৰি গ'লোঁ আৰু। এইটোৱে হৈছে আকিয়াৰা মিনি চিউইং মেচিন। তো একদম কিউট, দেখিবলৈ কিউট, কামটো সহজ আৰু খুব ভাল লাগিছে মোৰ। আৰু মই মোৰ চিলনিটো কেনেকুৱা হৈছে, মেচিনেই চিলাইছে, মানে মই পোনাই নিব পাৰিছোঁ নাই সেইটো ক'ব আৰু। বাকী সেয়া এইখনকে চিলাই লওঁ, চিলাই লৈ পেলাই হ'ব আৰু, নহ'লে গালি খাব লাগিব, হৈ যাব, ইমানকৈ কৰিব নিদিয়ে ন। আৰু বেয়া কথা পালোঁ বুলিয়ে একদম একেৰাহে কৰি থকাটো। বাকী এয়া মোৰ খুব ভাল লাগিছে। এয়া কিবা য়েছ নো এইবোৰ কৰিব লাগে, এইবোৰ মানে কি কি কৰিছে মই বিশেষ নাজানো। বাকী চাই ল'ম, নজনা কোনো কথা নাই, পঢ়ি ল'লে পাৰি যাম, ইনষ্ট্ৰাকশ্যন দিয়া আছে, পঢ়ি ল'ম, সেয়া হৈ যাব। তেতিয়াহ'লে বাই বাই।